নমস্কাৰ বন্ধু-বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছো সকলোকে অসম জব ইনফৰমেশ্যনৰ অন্য এটা জব ইনফৰমেশ্যনৰ ভিডিঅ'লৈ বন্ধু-বান্ধৱীসকল আপোনালোকে যদি পোৱা চাই আছে তেনেহ'লে গুড মৰ্নিং আৰু দুপৰীয়া যদি চাই আছে তেনেহ'লে গুড আফটাৰনুন আৰু আবেলি যদি চাই আছে তেনেহ'লে গুড ইভিনিং বন্ধু-বান্ধৱীসকল পুনৰ নতুন চাকৰি খবৰ আপোনালোকৰ মাজত লৈ আহিছো সো বন্ধু-বান্ধৱীসকল ICICI বেংকৰ ফালৰ পৰা নতুনকৈ পদ মুকলি কৰি দিছে সো বন্ধু-বান্ধৱীসকল আপোনালোকে ইয়াতে চাই লওক ICICI বেংকৰ ফালৰ পৰা নতুনকৈ পদ মুকলি কৰি দিছে সেই পদকেইটাৰ বিষয়ে আমি সম্পূৰ্ণ ডিটেইলছ আলোচনা কৰিম এই পদকেইটাৰ বাবে শিক্ষাগত অৰ্হতা কিমান বিচাৰিছে আৰু স্কিল কি বিচাৰিছে আৰু এক্সপেৰিয়েন্স কিমান বিচাৰিছে আৰু স্যালাৰি প্ৰতি মাহত কিমান হ'ব আৰু সিলেকশন প্ৰসেছবোৰ কেনেধৰণৰ হ'ব গতিকেনি তথ্য এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰা হ'ব সো বন্ধু-বান্ধৱীসকল আপোনালোকে যদি ICICI বেংকত চাকৰি কৰিব বিচাৰে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব আৰু বন্ধু-বান্ধৱীসকল আপোনালোকে যদি আমাৰ চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু অল নটিফিকেশ্যনত ক্লিক কৰিব যাতে আমাৰ সকলো ধৰণৰ চাকৰি আপডেট আপোনালোকে পোনপ্ৰথমে পাব পাৰে সো বন্ধু-বান্ধৱীসকল আহক আমি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ সো বন্ধু-বান্ধৱীসকল এইটো অৰ্গেনাইজেশ্যনৰ নামটো হৈছে ICICI বেংক ফাইনেন্সিয়েল সাৰ্ভিস কোম্পানী হয় আৰু জব টাইপটো হৈছে ইয়াতে আপোনালোকে চাওক এইটো জব টাইপটো হৈছে ফুল টাইম হয় আৰু পাৰ্মানেন্ট হয় সো বন্ধু-বান্ধৱীসকল আপোনালোকে যদি ইন্টাৰেষ্টেড হয় তেনেহ'লে আবেদন কৰিব পাৰিব আৰু এপ্লাই মোডটো হৈছে অনলাইন আপোনালোকে অনলাইন যোগেহে আবেদন কৰিব লাগিব আৰু পোষ্ট নেম তাৰ পিছত লোকেশনটো দি আছে ক'ত হ'ব ৰিলেশনশিপ মেনেজাৰৰ কাৰণে ইয়াতে লোকেশনটো হৈছে গুজৰাটত হ'ব ৰিলেশনশিপ মেনেজাৰ পোষ্টৰ কাৰণে আৰু বেলেগ পোষ্ট আছে আপোনালোকে ইয়াতে চাই ল'ব পাৰিব ইউনিট মেনেজাৰ কাৰণে লোকেশনটো হৈছে ভুৱনেশ্বৰত হ'ব আৰু বেংগালুৰুত হ'ব আৰু জয়পুৰত হ'ব সো বন্ধু-বান্ধৱীসকল আপোনালোকে যদি ইন্টাৰেষ্টেড হয় তেনেহ'লে আবেদন কৰিব পাৰিব আৰু ৰিলেশনশিপ মেনেজাৰৰ কাৰণে লোকেশন ইয়াতে দি আছে দিল্লী NCRতো হ'ব আৰু ৰিলেশনশিপ মেনেজাৰৰ কাৰণে লোকেশন ইয়াতে দিছে মধ্যপ্ৰদেশ MP মধ্যপ্ৰদেশতো ৰিলেশনশিপ মেনেজাৰৰ কাৰণে পোষ্ট আছে আৰু বন্ধু-বান্ধৱীসকল ইয়াতে বিভিন্ন পোষ্ট আছে আপোনালোকে ইয়াতে চাই ল'ব পাৰিব আৰু ৰিলেশনশিপ মেনেজাৰৰ কাৰণেও লোকেশন গোৱাটো ৰিলেশনশিপ মেনেজাৰৰ কাৰণে আছে আৰু ইনফৰমেশ্যন টেকনলজিৰ কাৰণে হায়দৰাবাদ আৰু মুম্বাইতো আছে সো বন্ধু-বান্ধৱীসকল আপোনালোকে যদি ইন্টাৰেষ্টেড হয় তেনেহ'লে এই কিতাপৰ কাৰণে আবেদন কৰিব পাৰিব আৰু এই কিতাপত কোনে এপ্লাই কৰিব পাৰিব ইয়াতে দিয়া আছে হু ক্যান এপ্লাই কোনে এপ্লাই কৰিব পাৰিব মেল আৰু ফিমেল আবেদন কৰিব পাৰিব ল'ৰা আৰু ছোৱালীসকলে আবেদন কৰিব পাৰিব ফ্ৰেছাৰ্ছ আৰু এক্সপেৰিয়েন্স যদি আপোনালোকে ফ্ৰেছাৰ্ছ হয় তেনেহ'লেও আপোনালোকে আবেদন কৰিব পাৰিব আৰু যদি আপোনাৰ এক্সপেৰিয়েন্স আছে তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইয়াতে কৈ আছে ক্যান্ডিডেটস ফ্ৰম অল ওভাৰ ইণ্ডিয়া ক্যান এপ্লাই গোটেই ভাৰতবৰ্ষৰ যিমানখিনি ক্যান্ডিডেট আছে যিমানখিনি ইন্টাৰেষ্টেড আছে যিসকলে ইন্টাৰেষ্টেড আছে তেওঁলোকে আবেদন কৰিব পাৰিব যিকোনো ষ্টেটৰ পৰা হওক সো বন্ধু-বান্ধৱীসকল সকলোৱে আবেদন কৰিব পাৰিব আৰু এইকেইটা পদৰ কাৰণে বয়সৰ সময়সীমাটো বিচাৰিছে এজ লিমিটটো বিচাৰিছে আপোনালোকে ইয়াতে চাই লওক মিনিমাম 18 ইয়াৰ্ছ হ'ব লাগিব আৰু মেক্সিমাম 45 ইয়াৰ্ছ হ'ব লাগিব সো বন্ধু-বান্ধৱীসকল আপোনালোকে যদি 18ৰ পৰা 45ৰ মাজত যদি আপোনালোকৰ বয়স হৈছে তেনেহ'লে আপোনালোকে এই কিতাপৰ কাৰণে আবেদন কৰিব পাৰিব আৰু বন্ধু-বান্ধৱীসকল এই কিতাপৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন শিক্ষাগত অৰ্হতাটো কিমান বিচাৰিছে আপোনালোকে ইয়াতে চাই ল'ব পাৰিব এডুকেশ্যনেল কোৱালিফিকেশ্যন শিক্ষাগত অৰ্হতাটো বিচাৰিছে আপোনালোকে যদি ক্লাছ 10 পাছ কৰি থৈছে তেনেহ'লে এই কিতাপৰ কাৰণে আবেদন কৰিব পাৰিব আৰু যদি আপোনালোকে 12 পাছ কৰি থৈছে বা যিকোনো বেচেলাৰ্ছ ডিগ্ৰী আপোনালোকে কৰি থৈছে বা BE BTech যদি আপোনাৰ কৰি থৈছে তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰিব আৰু যদি MBA BSc BCom MCA BA যদি আপোনালোকে কৰি থৈছে তেনেহ'লে এই কিতাপৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব আৰু এই কিতাপত আবেদন কৰিবলৈ এপ্লিকেশ্যন ফিজ ইয়াতে ফৰ অল ক্যান্ডিডেটস এপ্লিকেশ্যন ফিজ ইজ 0 ফ্ৰী সো বন্ধু-বান্ধৱীসকল এই কিতাপত আবেদন কৰিবলৈ হ'লে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে ফ্ৰী হয় গোটেইকেইটা সো বন্ধু-বান্ধৱীসকল আপোনালোকে যদি আবেদন কৰিব বিচাৰে যদি ইন্টাৰেষ্টেড হয় তেনেহ'লে এই কিতাপৰ কাৰণে আবেদন কৰিব পাৰিব আৰু এই কিতাপৰ কাৰণে দৰমহাটো থাকিব স্যালাৰিটো থাকিব আপোনালোকে ইয়াতে চাই লওক ICICI বেংক ৰিক্ৰুটমেণ্ট 2024 স্যালাৰি এণ্ড বেনিফিটছ স্যালাৰি আৰু বেনিফিটছটো কি থাকিব আপোনালোকে ইয়াতে চাই লওক কিমান থাকিব স্যালাৰি এজ পাৰ নৰ্মছ সো বন্ধু-বান্ধৱীসকল ICICI বেংকৰ নৰ্মছৰ মতে আপোনালোকে স্যালাৰিটো পাব আৰু লগতে PF পাব
ESIC আপোনালোকে পাব আৰু লগতে হেল্থ ইনস্যুৰেন্সও আপোনালোকে পাব আৰু লগতে লাইফ ইনস্যুৰেন্সও আপোনালোকে পাব আৰু বহু কেইটা বেলেগ বেলেগ বেনিফিটসও আপোনালোকে পাব সো বন্ধু বান্ধৱীসকল আপোনালোকে যদি ইন্টাৰেষ্টেড হয় তেনেহলে এই কিতাপৰ কাৰণে আবেদন কৰিব পাৰিব আৰু বন্ধু বান্ধৱীসকল এই কিতাপত আবেদন কৰিবলৈ হলে কি কি ডকুমেন্টবোৰ লাগে ইয়াতে আপোনালোকে চাই লওক কি কি ডকুমেন্টস ইয়াতে বিচাৰিছে ৰিকোয়াৰ্ড ডকুমেন্টস এডুকেশন সাৰ্টিফিকেট লাগিব লগতে মাৰ্কশিট লাগিব যদি আপোনাৰ ক্লাস 10 ৰ এডুকেশন সাৰ্টিফিকেট বা মাৰ্কশিট আছে তেনেহলে আপোনালোকে দিব পাৰিব আৰু 12 ৰ যদি আপোনাৰ আছে তেনেহলে আপোনালোকে দিব পাৰিব আইটি যদি আছে ডিপ্লোমা বিই বিটেক আৰু যিকোনো আদাৰ্স আপোনালোকে যদি আছে তেনেহলে আপোনালোকে দিব পাৰিব লগতে সিভি ৰিজিউম আপোনালোকে দিব লাগিব আৰু পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব তাৰ পিছত এক্সপেৰিয়েন্স সাৰ্টিফিকেট লাগিব যদি আপোনাৰ আছে তেনেহলে দিব পাৰিব যদি নাই তেনেহলে নালাগে সো বন্ধু বান্ধৱীসকল আৰু এই কিতাপৰ কাৰণে সিলেকশন প্ৰসেছটো কেনে ধৰণৰ হ'ব ইয়াতে দিয়া আছে আপোনালোকে ইয়াতে চাই ল'ব পাৰিব সিলেকশন প্ৰসিডিউৰ ইয়াতে দিয়া আছে assessment test লোৱা হ'ব তাৰ পিছত টেকনিক্যাল ইন্টাৰভিউ লোৱা হ'ব তাৰ পিছত HR ইন্টাৰভিউ লোৱা হ'ব তাৰ পিছত ডকুমেন্ট এণ্ড ব্যাকগ্ৰাউণ্ড ভেৰিফিকেশন কৰা হ'ব সো বন্ধু বান্ধৱীসকল এই চাৰিটা আপোনালোকে যদি ক্লিয়াৰ কৰিব পাৰে তেনেহলে আপোনালোকে চাকৰিটো পাই যাব সো বন্ধু বান্ধৱীসকল আপোনালোকে যদি ইন্টাৰেষ্টেড হয় তেনেহলে এই কিতাপৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব আৰু এই কিতাপত আবেদন কৰিবলৈ হলে আপোনালোকে অনলাইন যোগেহে আবেদন কৰিব লাগিব আপোনালোকে যদি অনলাইন যোগে আবেদন কৰিব বিচাৰে তেনেহলে লিংকটো মই টেলিগ্ৰাম নাইবা হোৱাটসঅ্যাপ গ্ৰুপত দি দিম আপোনালোকে তাৰ পৰা ল'ব পাৰিব সো বন্ধু বান্ধৱীসকল আজিৰ ভিডিও হিমানকেইটা ভিডিওটো শেষলৈকে চাবৰ বাবে ধন্যবাদ আকৌ বেলেগ এটা ভিডিওত লগ পাম